Hello everyone, reasoning or practice এটা আনিছোঁ 20টা কুৱেশ্যনৰ চ' লেটছ ছল্ভ ইজি আছে পাৰিব এনে কুৱেশ্যনবোৰ কিন্তু যিমানে প্ৰেক্টিছ কৰিব টাইমটো সিমানে কম লাগিব আপোনাৰে লাভ নোৱাৰা কুৱেশ্যন একো নাই আপুনি প্ৰেক্টিছ কৰক চ' লেটছ ষ্টাৰ্ট প্ৰথম কুৱেশ্যনটো কি আছে নাম্বাৰ চিষ্টা আছে 3 4 7 11 3 4 7 11 18 29 কি হ'ব পাৰে 3 পিছত 4 7 3 লগত 4 যোগ হৈ কি হৈছে 7 হৈছে 4 লগত 7 যোগ হৈ 11 হৈছে 7 লগত 11 যোগ হৈ 18 হৈছে 18 লগত 29 যোগ কৰিলে কি হ'ব 9 8 17 লাষ্টত 7 থাকিব 7 থকা ইউনিটিজিত এটাই আছে এইটো শুদ্ধতৰ গতিকে নেক্সট কুৱেশ্যন এ জি এম এছ ৱাই চি আই অ' পি আছে তো এ পিছত বি এৰি চি আছে ডি এৰি ই আছে এফ এৰি জি হ'ব গতিকে এইটো হ'ব নোৱাৰে নেক্সট কি আছে জি পিছত এইচ এৰি আই আছে জে এৰি কে আছে এল এৰি এম হ'ব জি এইটো নহয় এইটোৱে হ'ব লাগে বাকী ক্ৰছ চেক কৰি দিওঁ জি পিছত এইচ এৰি আই হ'ব জে এৰি কে তাৰপিছত এমৰ পিছত এন এৰি অ' পি এৰি কিউ আৰু কৰিব নালাগে ইমানডোখৰত এনচাৰ ওলাই যাব চ' লেটছ মুভ অন টু দা নেক্সট কুৱেশ্যন ইমানটো কনফিডেঞ্চ অকণ লাগিব আৰু আপোনাক টাইম কনজামশ্যনটো কম কৰিবলৈ বা সোনকালে কৰিবলৈ দেই কি কৈছে ইয়াত এম ইজ দ্য ছান অফ পি বুলি কৈছে পিৰ ছান হয় এম হ'ব এমটো প্লাছ কিউ প্লাছ মানে মেল কিউ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' কিউটো অ'ৰ গ্ৰেণ্ড ডটাৰ অ' হু ইজ দ্য হাজবেণ্ড অফ পি অ' ইজ হাজবেণ্ড অফ পি অ' ইজ হাজবেণ্ড অফ পি তেতিয়াহ'লে পি হ'ল ৱাইফ হয়নে এতিয়া কৈছে কিউ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ'ৰ নাতিনীয়েক বুলি কৈছে তেতিয়াহ'লে এমৰ বাচ্চা হ'ব লাগিব আৰুতো আকৌ কোনো দিয়া নাই এমৰ জীয়েক হ'লে যদি কিউ যদি নাতিনীয়েক গ্ৰেণ্ড ডটাৰ হাজবেণ্ড অফ পি তেতিয়াহ'লে এমৰ পুতেক হ'লে এতিয়া এম ৰিলেটেড টু অ' এম আৰু অ' মাজৰ ৰিলেশ্যনটো কি হাউ ইজ এম ৰিলেটেড টু অ' এম ইজ ছন অফ অ' বুজিলে বুজি যদি আকৌ চাই ল'ব প্ৰেক্টিচ আছে মই জাষ্ট কৰি দিছোঁ বস্তুটো খৰকৈ আৰু নোৱাৰিলে কমেণ্ট কৰিলে হ'ল পাৰিব বাৰু ইজি জাষ্ট কিমান জল্দি কৰিব লাগে প্ৰেক্টিছেহে মানে সেইটো দিব স্পীডটো কিমান জল্দি কুৱেশ্যনটো পঢ়ি কেটছ কৰি কিমান জল্দি আপুনি কৰিব পাৰে মানে ইন এ ৰ' অফ বয়জ শ্ৰীনাথ ইজ 7 ফ্ৰম দ্য লেফ্টৰ পৰা 7th এইটো কোন শ্ৰীনাথ এছ এণ্ড ভেংকট ইজ 12 ফ্ৰম ৰাইট ভেংকটেছ 12 ফ্ৰম ৰাইট হ'ব ইফ দে ইণ্টাৰচেঞ্জ দ্য পজিশ্যনছ যদি পজিশ্যনবোৰ ইণ্টাৰচেঞ্জ কৰি লয় দুয়োটাই শ্ৰীনাথৰ পজিশ্যনটো ইয়ালৈ গুচি গ'ল ভেংকটেছৰ ইয়ালৈ গুচি গ'ল শ্ৰীনাথ বিকামছ 22nd ফ্ৰম দ্য লেফ্ট তেতিয়াহ'লে শ্ৰীনাথ কি হয় বুলি কয় এই লেফ্টৰ পৰা 22nd হয় বুলি কৈছে হাউ মেনি বয়জ আৰ দেয়াৰ ইন দ্য ৰ' কি আৰু সেইটো অৰিজিনেলি ভেংকটেছৰ পজিশ্যনটো ইয়ালৈকে 22টা হ'লনে ইয়ালৈকে 22টা শ্ৰীনাথৰ পজিশ্যন 22টা এইডোখৰলৈকে 22টা হৈ গ'ল 22ৰ লগত কেইটা যোগ হ'ব এতিয়া 22ৰ লগত যোগ হ'ব যেইটা এতিয়া ভেংকটেছ অৰিজিনেলি ইয়াত আছিলে এইটো আছিলে এইফালৰ পৰা 12 নম্বৰটো নহয় জানো মানে এই পজিশ্যনটো ধৰি 22 আৰু এই তেতিয়া 12 নম্বৰ এই পজিশ্যনটো ধৰিব নালাগিব আমি দুইফালে কেইটা আছে আৰু 11টা আছে 22 11 কিমান 33 সেইটো শুদ্ধটো এনেকুৱা কুৱেশ্যন এটা আহিছিলে এতিয়া ন HS লেভেলত টান আছে কিন্তু অকণমান চাইছিলোঁ মই দিম পেপাৰ জল্দিকৈ সময় পোৱা নাই একচুৱেলি দিবলৈ গোটেইখন পেপাৰ দিবলৈ মানে বহুত টাইম লাগি যায় যে কিন্তু ভাল লাগিলে কৰি মেলি সেইটো পৰীক্ষা আগত কিন্তু ফটককৈ নোলায় সেইটো দুবাৰ তিনিবাৰমান টাইম মাৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ ৱৰ্ড চিলেক্ট দ্য ৱৰ্ডছ হুইচ কেনট বি ফৰ্ম ইউজিং দ্য লেটাৰ্ছ অফ দ্য গিভেন ৱৰ্ড ইম্পেশ্যনেবল আছে ইয়াত এক্সট্ৰা ই আছে চব এম আছে এটা ৱৰ্ড হ'ব যিটোৱে নাই ভি এইটো ভিটো ইয়াত নাই নহয় এইটো শুদ্ধটো এই পটককৈ কেটছ কৰাটো কথা আৰু ফাইন দ্য অ'ল্ড ৱৰ্ড লেটাৰ কিবা এটা অ'ড আছে অ'ডটো উলিয়াব লাগে ৰুমটো এটা ৰুম চেম্বাৰটো ৰুম বাৰাণ্ডা অ'পেন কেবিন ৰুম এইটো উত্তৰ এম্পিয়াৰ যদি ইলেক্ট্ৰিক কাৰেণ্টৰ ইউনিট ফেথমটো কি হয় ইউনিট ডেপ্থ অফ ৱাটাৰ ফ্ৰিকুৱেঞ্চি ইউনিট কি জানেনে ছাউণ্ড লেভেল ইউনিট কি জানেনে ৱৰ্কৰ কি জানেনে জুল ছাউণ্ড লেভেলৰ ইউনিট কি আছিলে ডেচিবেল ফ্ৰিকুৱেঞ্চি ইউনিট কি আছিলে হাৰ্টছ আছিলে নেকি হাৰ্টছে আছিলে
কৈছে পিটাৰ ৱাক 8 কিলোমিটাৰ ৱেষ্ট এণ্ড টাৰ্ণ ৰাইট এণ্ড ৱাক 3 কিলোমিটাৰ্ছ বুলি কৈছে। পিটাৰে 8 কিলোমিটাৰ ৱেষ্ট খোজকাঢ়ে, ইষ্ট ৱেষ্ট নৰ্থ চাউথ নহয় জানো? পিটাৰে ইয়াৰ পৰা খোজকাঢ়িছে 8 কিলোমিটাৰ। টাৰ্ণ ৰাইট সোঁফালে মানে ওপৰলৈ মুখ কৰিলে, এইফালে আহি ওপৰলৈ মুখ কৰিব, ৱাক 3 কিলোমিটাৰ্ছ, 3 কিলোমিটাৰ গ'ল। দেন সি টাৰ্ণ ৰাইট, আকৌ ৰাইট ল'লে এণ্ড ৱাক 12 কিলোমিটাৰ্ছ, 12 কিলোমিটাৰ। হাউ ফাৰ ইজ হি ফ্ৰম ষ্টাৰ্টিং পইণ্ট? এইডোখৰ যদি গোটেইডোখৰ 12 হয়, এইডোখৰলৈকে 8 গ'ল, এইডোখৰ 4 গ'ল। এতিয়া ইয়াৰ পৰা ইয়ালৈ উলিয়াব লাগে ডিষ্টেঞ্চটো। এইটো আমি কৰি ল'লোঁ, এইটো 3 হ'ল, এইটো 4 হ'ল, এইটো 3 হ'ল, এইটো 4 হ'ল, এইটো কিমান হ'বনো হাইপটেনিউচটো? 4 স্কুৱাৰ প্লাছ 3 স্কুৱাৰ, 3, 4 আৰু 5 পাৰ্থক্য প্লেন নহয় জানো? 4 স্কুৱাৰ মানে 16, 3 স্কুৱাৰ মানে 9, এইটো মানে কি √25 মানে এনচাৰ 5। এইটো নেক্সট কুৱেশ্যন, ফিছৰ যদি স্কেল, ফিছৰ বিয়েৰৰ কি ফাৰ হ'ব? ফিছ মানে স্কেলছবিলাক, মাছৰ এইবিলাক পাখিবিলাক স্কেলছ বুলি কয় আৰু। কি দিছে? নিউমাৰেল দিলে, এইটোকে উল্টা পুল্টাকৈ কৰি থোৱা আছে, জাষ্ট কিনোৱা ন। এনটো গৈ লাষ্টত পালেগৈ, তেতিয়াহ'লে এইটো গৈ সেই লাষ্টত পাবগৈ, ইউটো আহি ফাৰ্ষ্টত পালেহি, তেতিয়াহ'লে এলটো ক'ত হ'ব? ফাৰ্ষ্টত হ'ব। এল আৰু এ থকা, তাতে এল আৰু এ থকা এইটোহে নাই, বাকী চবতে আছে দেখোন। এমটো গৈ লাষ্ট ছেকেণ্ড পালেগৈ, তেতিয়া জিটো গৈ লাষ্ট ছেকেণ্ড পাব। জি এ থকা কি আছে? এইটো আছে, এইটো শুদ্ধ উত্তৰ। বাকীটা ক্ৰছ চেক কৰি চাওক। ইটো আহি ছেকেণ্ড পালেহি, ইটো আহি তেতিয়াহ'লে ছেকেণ্ড পালেহি, ঠিকে আছে, এইটোৱে হ'ব। ইমানখনে আৰু কনফিডেঞ্চ লেভেলটো, তাতে ওলাব কনফিডেঞ্চটো, বুজিছে? নহ'লে লেট হ'ব মানে। ইমানকণ কনফিডেঞ্চত যদি মাৰি দিব পাৰে, আপোনাৰ টাইম পাব মানে, বুজিছে? এইটো MNOPQR, MNOPQR ST কি হ'ব? MNOPQR ST ইউ এটা হ'ব। এইটো কি আছে? ABCDEF GHI জি হ'ব এইটো, নহয় জানো? MNOPQR ST ইউ ABCDEF GHI UG, ঠিকে আছে। এইটো কি আছে? 5:9 ষ্টাৰৰ লগত দিয়া আছে, কিবা এটা ৰিলেশ্যন বনি আছে। 8 6 গুণ 48 4 52, নাই মিলা দেখোন। 7 3 গুণ 21 7, এইটো মিলা নাই, কি হ'ব? 6 4 10, 10 গুণ নহয়, 8 6 14 14, এইটো মিলিলে। এইটো যদি প্লাছ কৰোঁ, এইটো যদি ইনটু কৰোঁ, 8 6 14, 14 4 গুণ 56, 7 3 10, 10 8 গুণ 70, তেতিয়াহ'লে কি হ'ব? 9 5 14, 14 কেইবাৰ যাব? 84, 14 6 গুণ 14 6 যা, 14 6 গুণ যাব 84। নেক্সট কুৱেশ্যন কৰোঁ। ইফ ক্ৰছ মিনছ এডিশ্যন, মাইনাছ মিনছ ডিভিজন, ডিভাইড মিনছ, এইবোৰ কৰি যাওক আৰু জল্দি জল্দি, বেছি ভাবি থাকিব নালাগে, বুজিছে? ক্ৰছ মানে এডিশ্যন, গতিকে ক্ৰছ ক'ত আছে? ইয়াৰ জেগাত এইটো প্লাছ কৰি দিয়ক। মাইনাছ মিনছ ডিভিজন, এইটো মানে ডিভিজন। ডিভাইড মানে ছাবট্ৰেকশ্যন, এইটো মানে ছাবট্ৰেকশ্যন। প্লাছ মিনছ মাল্টিপ্লিকেশ্যন, এইটো মানে মাল্টিপ্লিকেশ্যন। এইটো শুদ্ধ আঁচনি চাওঁ, এইটো কি হ'ব? 5/10 মানে 1/2, 2 যাব 8 বাৰ, এইডোখৰ থাকিলে 8, 8 4 12, 12, এইটো প্ৰথমতে মিলিয়ে গ'ল 1টোৱে, কপাল ভাল আৰু, বুজিছে? নেক্সট কুৱেশ্যন কি আছে? এইটো কুৱেশ্যনত কৈছে যে এ মেন ষ্টাৰ্টছ ফ্ৰম এ পইণ্ট, এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলে, নৰ্থ হ'লে 8 কিলোমিটাৰ গ'ল, নৰ্থ হ'লে মানে ওপৰলৈ বেকা হৈ গৈছে, 8 কিলোমিটাৰ গ'ল নৰ্থ হ'লে। টাৰ্ণছ ৰাইট এণ্ড ৱাকছ 12 কিলোমিটাৰ, সোঁফালে মোৰ কৰি খোজকাঢ়িলে 12 কিলোমিটাৰ। টাৰ্ণছ লেফ্ট এণ্ড ৱাক 7 কিলোমিটাৰ, লেফ্ট মানে এফালে গ'ল আৰু খোজকাঢ়িলে 7 কিলোমিটাৰ। টাৰ্ণ এণ্ড ৱাকছ, টাৰ্ণ বুলি কৈছে মানে উল্টাকৈ ঘূৰি দিলে, এইটো উল্টাকৈ ঘূৰি দিলে, ঘূৰি 24 কিলোমিটাৰ, এইডোখৰলৈকে 7 কিলোমিটাৰ আহিলে। 24 কিলোমিটাৰ মানে কিমান আৰু 7 16 7 আৰু 16 কিলোমিটাৰ আহিলে, এইডোখৰলৈকে 8 আৰু 8 মানে 8 8 8 7 16, 16 7 24 নহয় জানো? 16 7 নহয়, চৰি, 16 7 23, 24 কিলোমিটাৰ বুলি কৈছে নহয়। এইডোখৰ 8 আহিলে, এইডোখৰ 8 ভাঙি ভাঙি দিছোঁ আৰু সুবিধা হ'বলৈ। 8 7 15, 15 7 22, কি কৰি আছোঁ সেই মোৰ কেলকুলেশ্যনে মিলাই। 108, 8 7 15, 15 9,
15 নহয় 24 এতিয়া মিলিছে না 8 এটা 15 15 24 ইমান চাউথলৈ আহিল এতিয়া টাৰ্ণছ ৰাইট আকৌ সোঁফালে মোৰ কৰিলে 12 কিলোমিটাৰ গ'ল তোমালোকৰ 12 কিলোমিটাৰ গ'ল এইটো ইয়াত পালেহি মানে এতিয়া কৈছে হুইচ ডাইৰেকশ্যন ইজি ফ্ৰম ষ্টাৰ্টিং পইণ্ট এইটো আছিলে তাৰপৰা কোনটো ডাইৰেকশ্যনত আছে এইটো যদি এনেকৈ কৰি দিওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ ডাইৰেকশ্যনত আছে নেক্সট কুৱেশ্যন 5 গাৰ্লছ RSTPQ চিটিং ইন এ ৰ' এই দুটামান কৰি যাওক এটা নোৱাৰিলে নহয় নোৱাৰিলে বুলি ভাবি লৈছোঁ আৰু বহুতে পোৱা নাই যিজনে পাৰিলে বাৰু ঠিক আছে এছ পেপাৰখনত পোৱাকেইজনে গুড RSTPQ চিটিং ইন এ ৰ' ফেচিং নৰ্থলৈ চাই বহি আছে টি চিটিং একজেক্টলি ইন দ্য মিডিল অফ দ্য ৰ' 5জনী ছোৱালী হয় নাই ৰাম ইমান হৰ্ণ মাৰিছে 1 2 3 4 5 টি চিটিং একজেক্টলি ইন দ্য মিডল মানে ইয়াত টি বহিবই ডাইৰেক্ট কিউ ইজ চিটিং টু দ্য ইমিডিয়েট ৰাইট এণ্ড ইমিডিয়েট লেফ্ট অফ পি এণ্ড টি অৰ পি এণ্ড টি ৰেচপেক্টিভলি হ'ব তেতিয়াহ'লে কিউ ইজ চিটিং টু ইমিডিয়েট ৰাইট অফ পি মানে পিৰ ইমিডিয়েট ৰাইটত কিউ বহিছে ইমিডিয়েট লেফ্ট অফ টি ইমিডিয়েট লেফ্টত মানে পি কিউ টি ল'বলৈ থাকিব মানে কি হ'ল এইটো টিটো ইয়াত থাকিলে পি কিউ টি হৈ গ'ল এছ ইজ নট চিটিং এট দ্য এক্সট্ৰিম এণ্ড তেতিয়াহ'লে এছ ইয়াত বহিব তেতিয়াহ'লে ইয়াত কোন থাকিলে পি কিউটো আৰ হৈ গ'ল এইটো মিলি গ'ল গোটেই কণ্ডিশ্যনকেইটা টি মাজত বহি আছে ঠিক আছে কিউ ইজ চিটিং টু দ্য ইমিডিয়েট ৰাইট অফ পি লগত বহি আছে ইমিডিয়েট লেফ্ট অফ টি এছ ইজ নট চিটিং এক্সট্ৰিম হুইচ চিটিং থাৰ্ড টু দ্য লেফ্ট অফ আৰৰ থাৰ্ড লেফ্টত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু না ফাৰ্ষ্ট লেফ্ট ছেকেণ্ড লেফ্ট থাৰ্ড লেফ্ট কিউ অ'কে নেক্সট কুৱেশ্যন আগবাঢ়োঁ এইটো আকৌ কডিং ডিকডিং ইন এ চাৰ্টেন কোড লেংগুৱেজ হিটকা টম ইজ ৰিটেন এজ তাইৰা চ'চ এইটো মই কেনেকৈ কৰোঁ সিদিনা কৰি দিছিলোঁ এটা কিন্তু খৰকৈ কৰি দিলোঁ কমেণ্ট এটা আহিছিলে এইটো আকৌ এবাৰ কৰ বুলি লগৰজনীয়ে দিছিলে আৰু এইটো এনেকৈ লিখি ল'লোঁ হিটকা টম প্ৰথমটো এটা ৰ' বনাই দিলোঁ হ'ব নেক্সট আকৌ কোডকেইটাও এটা নাম ৰখাই ল'ম কি আছে তাইৰা চ'চ এইটো এটাৰ ফাৰ্ষ্ট ৰ' হৈ গ'ল দুইটা ছেকেণ্ডত কি কৈছে কালো ফুড ইজ ৰিটেন এট চ'চ কালো ফুড এইটো কা আছে নহয় এইটো কমা দি দিলোঁ নেক্সট কালো ফুড FOD এইটো ছেকেণ্ড ৰ'টো হৈ গ'ল আমাৰ ইয়াত ছেকেণ্ডত কি আছে চ'চ অফ লেডাৰ ছেকেণ্ডতো ইয়াৰ হৈ গ'ল থাৰ্ডত কি হ'ব ল'টো আছে টিনটো নাই কি লটটো নাই থাৰ্ড ৰ' হৈ গ'ল ল' লেডাৰ এণ্ড ৰেক্সিন লেডাৰ আছে এণ্ড ৰেক্সিন এতিয়া কি সুধিছে আমাক অফৰ কোডটো কি অফটো অকলে নাই জানো ইয়াত কাহিনীটো কি অফটো ইয়াত ছিংগুল আছে আৰু বাকী ছিংগুল থকা এটাও নাই ইয়াত ছিংগুল কি আছে ফ'ৰ্থটোহে ছিংগুলকৈ আছে ছেকেণ্ডত অকলে আছে ছেকেণ্ডত অকলে আছে ফাৰ্ষ্ট ইয়াত নাই গতিকে সেইটো হ'ল FOD নেক্সট কুৱেশ্যন এইটোত কি এইটো বস্তুটো এইটো বুলি ভাবি লওক আৰু এইটো কি হ'ব 2 4 20 কেনেকৈ মিলিব 2 স্কোৱাৰ 4 হ'লে 4 স্কোৱাৰ 16 2 4 20 মিলিয়ে গ'ল 9 স্কোৱাৰ 81 3 স্কোৱাৰ 81 90 এইটো মানে 25 এইটো মানে 1 25 26 এইটো শুদ্ধ উত্তৰ কিমান জলদি কেটচ কৰিব পাৰে সেইটো কথা আৰু 6 4 7 101 6 4 10 10 7 70 নহয় 6 স্কোৱাৰ মানে 36 4 স্কোৱাৰ মানে 16 52 7 স্কোৱাৰ মানে এইটো কিমান 36 16 7 স্কোৱাৰ মানে 49 16 কিমান 65 65 71 71 30 100 ইয়েছ চবৰ স্কোৱাৰকেইটা মিলি যোগ হৈ আছে এইটো চাওঁ 425 121 4 125 ইয়েছ তেতিয়াহ'লে এইটো কি 8 স্কোৱাৰ মানে 64 9 স্কোৱাৰ মানে 81 এ মানে এইটো এ মানে 289 মাইনাছ 4 1 5 28 14 9 5 গ'ল থাকিল 4
ভুল হৈছে কিবা এটা কি হ'ল গোটেই স্কোৱাৰকেইটা যোগ কৰি পাইছোঁ ন গতিকে এইটো যোগ কৰি ঠিকেই হ'ব ওলাব 89 4 1 এইটো মানে কিমান 4 1 5 28 14 145 145 বুলি ক'লে 9 5 গ'ল থাকিল 4 28 14 গ'ল থাকিল 14 144 মানে এইটো এ স্কোৱাৰ নহয় জানো গতিকে এ স্কোৱাৰ মানে এ মানে কিমান হ'ব তেতিয়াহ'লে 12 হ'ব 12 নেক্সট কি আছে কুৱেশ্যন ইফ এ মিৰৰ ইজ প্লেচড অন দ্য লাইন এ বি এনেকুৱা কুৱেশ্যন মানে দি দিছোঁ আৰু আহে যে নাহিবও পাৰে এবাৰতো নাহিলে হেৰিয়ত হায়াৰ ছেকেণ্ডেৰী আহিলে জানো নাই আহা চাগে ইফ এ মিৰৰ ইজ প্লেচড অন দ্য হুইচ অফ দ্য ফলোইং ৰাইট ইমেজ এইটো ইমেজ কি হ'ব এইটো হ'লে এইটো ইয়াত বহিব এনেকুৱা থাকিব এনেকুৱা থকা এইটো নাই এইটো কাঁচিনে আছে এইটো হ'ব এনিমেল লিঅ'পাৰ্ড লায়ন এনিমেলটো এখন ডাঙৰ তাৰ ভিতৰত লিঅ'পাৰ্ড থাকিব লায়নো থাকিব ঠিক আছে এয়া তেনেহ'লে আজি আছিলে প্ৰেক্টিছ ছেটটো আকৌ প্ৰেক্টিছ কৰিব ইজিয়ে পাৰিছে চাগে নেক্সট মেথছৰ প্ৰেক্টিছ ছেটত লৈ আহি আছোঁ থেংক ইউ